ধুলিসাৎ হৈ যাব সন্ত্ৰাসবাদীৰ দল। अब आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है। কল্পনাতীত শাস্তি পাব ঘাতকে। जिन्होंने ये हमला किया है उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी। বিহাৰৰ জনসভাৰ পৰা ভাৰতৰ আত্মাক আঘাত কৰা সন্ত্ৰাসবাদীক প্ৰধানমন্ত্ৰীৰ হুংকাৰ। 140 करोड़ भारतीयों की इच्छा शक्ति अब आतंकी आकाओं की कमर तोड़ कर रहेगी। মধুবনীৰ জনসভাত ভাষণৰ আৰম্ভণিতে মৌন প্ৰাৰ্থনাৰে বৈচৰণত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদিলে প্ৰধানমন্ত্ৰীয়ে। তাৰ পাছতে পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ শপত নৰেন্দ্ৰ মোদীৰ। देश के दुश्मनों ने भारत की आत्मा पर हमला करने का दुस्साहस किया है। मैं बहुत स्पष्ट शब्दों में कहना चाहता हूं, जिन्होंने ये हमला किया है उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी। আজি 140 কোটি ভাৰতীয়ৰ অন্তৰে কান্দিছে। প্ৰত্যেকৰে অন্তৰত ক্ষোভৰ অগ্নি জ্বলিছে। 140 কোটি ভাৰতীয়ৰ সামূহিক ইচ্ছা শক্তিৰে সন্ত্ৰাসবাদীৰ কঁকাল ভাঙি দিয়াৰ সংকাৰ প্ৰধানমন্ত্ৰীৰ। अब आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है। 140 करोड़ भारतीयों की इच्छा शक्ति अब आतंकी आकाओं की कमर तोड़ कर रहेगी। পেহেলগাম কাণ্ডই বুকু সুদা কৰিলে বহুমন্ত্ৰীৰ। পুত্ৰহাৰা হ'ল বহুজন। শিৰৰ সিন্দুৰ মচা গ'ল অনেকৰ। বুকুৰ আপোনজনক হেৰুৱাই সৰ্বশ্ৰান্ত হ'ল 26টা পৰিয়াল। হেৰুৱাজনৰ মাজতে আবদ্ধ হৈ থকা নাই এই বেদনা। কেৱল পৰ্যটকৰ ওপৰত আক্ৰমণ হোৱা নাই। পেহেলগাম কাণ্ডই টাৰ্গেট কৰিছে ভাৰতৰ আত্মাক। এই কাণ্ড সংঘটিত কৰা সন্ত্ৰাসবাদীক বিহা হ'ব কল্পনাতীত শাস্তি। ধুলিৰ লগত মিহলি হৈ যাব পাকিস্তানৰ ভূমিৰ পৰা চলা সন্ত্ৰাসবাদী কাৰ্যকলাপ। এটা এটা সন্ত্ৰাসবাদীক চিনাক্ত কৰি নুলিওৱালৈকে ভাৰত ক্ষান্ত নহয় বুলি স্পষ্ট কৰি দিলে প্ৰধানমন্ত্ৰীয়ে। The ends of the earth, India's spirit will never be broken by terrorism. Terrorism will not go unpunished. Every effort will be made to ensure that justice is done. The entire nation is firm in this resolve. Everyone who believes in humanity is with us. I thank the people of various countries and their leaders who have stood with us in these times. মধুবনীৰ পৰা এইদৰে বিশ্ববাসীয়ে শুনাকৈ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকক কঠোৰ সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। अब आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है।